নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মছজিদ বন্ধুসকল বলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আইন শৃংখলা চম্বলাত চৰম ব্যৰ্থ হৈছে। হিন্দু মুছলমানৰ ৰাজনীতি কৰি জনতাৰ নিৰাপত্তাৰ কথা পাহৰি গৈছে হিমন্ত বিশ্ব শৰ্মাই। গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী বিধায়ক অখিল গগৈৰ। পদত্যাগ কৰিব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবীৰে এইবাৰ গৰজি উঠিল বিধায়ক অখিল গগৈ। গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আইন শৃংখলা চম্বলাত চৰম ব্যৰ্থ হৈছে। হিন্দু মুছলমানৰ ৰাজনীতি কৰি কৰি জনতাৰ নিৰাপত্তাৰ কথা পাহৰি গৈছে হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ বিভিন্ন স্থানত 25টা বোমা সংস্থাপন কৰি আলফা স্বাধীনে প্ৰমাণ কৰি দিলে অসমত এতিয়া চৰকাৰ বুলি একো নাই। এই মন্তব্য অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে অস্তিত্বহীন হৈ পৰিছে অসম চৰকাৰ, হিমন্ত চৰকাৰ। কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈহে আছে অসম চৰকাৰ। গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেল সম্বোধন কৰি এইদৰে গৰজি উঠিল বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ জৰুৰী খবৰ। আগন্তুক 24 ঘণ্টাৰ বাবে বন্ধ থাকিব দেশৰ সকলো চিকিৎসালয়। চিকিৎসকসকলৰ সৰ্ববৃহৎ সংগঠন ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ এই ঘোষণা। কলিকতাৰ আৰজিকৰ হাস্পাতালত সংঘটিত ঘটনাৰ প্ৰতিবাদত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে। আগন্তুক 24 ঘণ্টাৰ বাবে বন্ধ থাকিব দেশৰ সকলো চিকিৎসালয়। লগতে বন্ধ থাকিব পূৰ্বে নিৰ্ধাৰিত অস্ত্ৰোপচাৰ সেৱা। কৰ্মবিৰতিৰ সিদ্ধান্ত আয়ামেৰ চিকিৎসকসকলৰ। শনিবাৰে পুৱা 6 বজাৰ পৰা দেওবাৰে পুৱা 6 বজালৈকে দেশজুৰি কৰ্মবিৰতি চিকিৎসকসকলৰ। চিকিৎসকসকলৰ সৰ্ববৃহৎ সংগঠন ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ এই ঘোষণা। কলিকতাৰ আৰজিকৰ হাস্পাতালত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত এই সিদ্ধান্ত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ। চিকিৎসকক অপকৰ্ম আৰু হত্যাৰ ঘটনাৰ সুবিচাৰৰ দাবী চিকিৎসকসকলৰ। আৰু দেশজুৰি চিকিৎসকসকলে বৰ্তমানো অব্যাহত ৰাখিছে প্ৰতিবাদ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে ডাঙৰ খবৰ। ৰাজ্যত আৰম্ভ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জিলাভিত্তিক সাক্ষাৎকাৰ। আজিৰে পৰা জিলাই জিলাই আৰম্ভ হৈছে বিশেষ ইণ্টাৰভিউ। আৰু এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মুঠ 1 লাখ যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰৰ 2 লাখকৈ টকা। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে ডাঙৰ খবৰ। ৰাজ্যত আৰম্ভ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জিলাভিত্তিক সাক্ষাৎকাৰ। আজিৰে পৰা ৰাজ্যৰ জিলাই জিলাই আৰম্ভ হৈছে বিশেষ ইণ্টাৰভিউ। আৰু ইতিমধ্যে সমাপ্ত হৈছে এই আঁচনিৰ প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ। আজিৰে পৰা 5 ছেপ্টেম্বৰলৈকে চলিব জিলা ভিত্তিক ইণ্টাৰভিউ। চৰকাৰৰ পৰা 2 লাখ টকাকৈ লাভ কৰিব মুঠ 1 লাখ নিবনুৱা যুৱক যুৱতীয়ে। আৰু ইয়াৰে 1 লাখ টকা ঘূৰাই দিব লাগিব চৰকাৰক। জিলা ভিত্তিক ইণ্টাৰভিউৰ পাছতে 30 ছেপ্টেম্বৰত একাউণ্টত দিব টকা। আৰু প্ৰথম বৰ্ষত ৰাজ্যৰ 30,000 যুৱক যুৱতীয়ে লাভ কৰিব 2 লাখকৈ টকা। পৰৱৰ্তী পৰ্যায়ত বাকী 70,000 যুৱক যুৱতীক ধন দিব চৰকাৰে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যজুৰি নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে বোমা সংস্থাপনৰ পিছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী। আৰু তাৰ পিছতে পানীতোলাস্থিত অনুপ চেতিয়াৰ বাসগৃহত আৰক্ষীৰ অভিযান। অনুপ চেতিয়াৰ লগতে 19 জনকৈ প্ৰাক্তন আলফা নেতাক তলব অসম আৰক্ষীৰ। ধিং বটদ্ৰৱা জাজুৰীৰ 19 জনকৈ প্ৰাক্তন আলফা নেতাক তলব আৰক্ষীৰ। কেইবাজনৰ প্ৰাক্তন আলফা নেতাক তলব কৰি সোধা পোছা অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, সাৱধান বিশ্ববাসী। মাংকি পক্সক লৈ পুনৰ বিশ্বজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ।
বিশ্বত পুনৰ সৃষ্টি হৈছে মাংকি পক্সৰ আতংক। শুকুৰবাৰে ছুইডেনত ধৰা পৰিছে মাংকি পক্সত আক্ৰান্ত প্ৰথমজন ৰোগী। আফ্ৰিকাৰ বাহিৰত প্ৰথমবাৰৰ বাবে ধৰা পৰিছে মাংকি পক্সৰ ৰোগী। জানিব পৰা মতে ব্যক্তিজন আফ্ৰিকা ভ্ৰমণৰ সময়তে মাংকি পক্সত আক্ৰান্ত হয় আৰু এই ঘটনাৰ পাছতেই জনস্বাস্থ্যৰ বাবে বিশ্বজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। উল্লেখযোগ্য যে এই ভাইৰাছ চুবুৰীয়া দেশসমূহলৈও বিয়পি পৰিছে। 2 বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মাংকি পক্সক লৈ বিশ্বব্যাপী জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি 2022 চনৰ পৰা 116খন দেশত মাংকি পক্সত প্ৰায় 99,176 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 208 জন লোকৰ মৃত্যু হৈছে। পৰৱৰ্তী খবৰ, আন এক বৃহৎ সফলতা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ। ইছৰোৱে এইবাৰ মহাকাশলৈ প্ৰেৰণ কৰিলে বিশেষ ছেটেলাইট। SSLV-D3 ৰকেটে মহাকাশলৈ কঢ়িয়াই নিলে 2টাকৈ ছেটেলাইট আৰু এই ছেটেলাইটৰ জৰিয়তে এতিয়াৰ পৰা সম্ভৱ হ'ব প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আগজাননী দিয়াটো। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰতীয় নাগৰিকত্ব কৰ্তনৰ দাবীৰে এইবাৰ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে বিজেপি নেতা সুব্ৰমণিয়াম স্বামী। ৰাহুল গান্ধীৰ নাগৰিকত্ব সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ বিজেপি নেতা সুব্ৰমণিয়াম স্বামী। ৰাহুল গান্ধীৰ ভাৰতীয় নাগৰিকত্ব বাতিলৰ দাবী বিজেপি নেতাগৰাকীৰ। সুব্ৰমণিয়াম স্বামীৰ দাবী, ৰাহুল গান্ধীৰ আছে ব্ৰিটেইনৰ নাগৰিকত্ব, যাৰ বাবে ভাৰতৰ নাগৰিকত্ব কৰ্তন কৰিব লাগে ৰাহুল গান্ধীৰ। এই বুলি দাবী জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বিজেপি নেতা সুব্ৰমণিয়াম স্বামী। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে ৰাজ্যজুৰি সংস্থাপন কৰিছে 25টাকৈ বোমা আৰু এতিয়াও 16টা স্থানত বোমা বিচাৰিয়েই পোৱা নাই অসম আৰক্ষীয়ে। আলফাই তালিকা দিয়াৰ পাছতো মাত্ৰ 9টা স্থানতে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে। এতিয়াও ৰাজ্যৰ 16টা স্থানত বোমা বিচাৰিয়েই পোৱা নাই অসম আৰক্ষীয়ে। তালিকা দিয়াৰ পিছতো মাত্ৰ 9টা স্থানতে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 25টা স্থানত বোমা ৰখা বুলি তালিকা প্ৰকাশ কৰিছিল উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে। আৰু আলফা স্বাধীনৰ তালিকাৰ পিছতেই হাহাকাৰ লাগিছিল অসম আৰক্ষীত আৰু তাৰ পিছতে বোমা বিচাৰি ৰাজ্যজুৰি চলিছিল অভিযান। আৰু অভিযানৰ অন্তত মাত্ৰ 9টা স্থানতহে বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আৰু 16টা স্থানত বোমা বিচাৰি অভিযান চলাইয়ে আছে আৰক্ষীৰ দলে, কিন্তু এতিয়াও একো বিচাৰি পোৱা নাই আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, শীঘ্ৰেই ভাৰত এৰিব লাগিব পাৰে দেশ এৰি পলায়ন কৰা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। শ্বেখ হাছিনাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হোৱাৰ পাছতেই এই মন্তব্য বৈদেশিক মন্ত্ৰী মহম্মদ তৌহিদ হুছেইনৰ। আৰু ভাৰতত শ্বেখ হাছিনাক আশ্ৰয় দিয়াৰ বাবেও আপত্তি আছে তৌহিদ হুছেইনৰ।